লখিমপুৰ জিলাৰ বিপৰীয়াত মাজুলী সংযোগৰ বাবে ধুনাগুৰিৰ সোৱণশিৰি নদীৰ ওপৰত চলিছে দলং নিৰ্মাণৰ কাম। ভাৰতৰ আগশাৰীৰ নিৰ্মাণকাৰী সংস্থা SP সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ যোগে চলিছে এই দলং নিৰ্মাণৰ কাম। দলং নিৰ্মাণৰ নামত নিয়োজিত হিন্দী ভাষী বিষয়া কৰ্মচাৰীসকলে বিভিন্ন দিশত চৰম লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ উঠিছে। এই লুণ্ঠনৰাজৰ আওতাত সোমাই পৰিছে প্ৰতিষ্ঠানটোত কৰ্মৰত 17 গৰাকীকৈ চিকিউৰিটি গাৰ্ড। দলং নিৰ্মাণ আৰম্ভ কৰাৰ পৰা সুদীৰ্ঘ 1.5 বছৰৰ এদিনত 12 ঘণ্টাকৈ কৰ্তব্য পালন কৰি আহিছে এই চিকিউৰিটি গাৰ্ডসকলে। কিন্তু অতি পৰিতাপৰ বিষয় যে SP সিংলা প্ৰতিষ্ঠানে চিকিউৰিটি গাৰ্ড এজেন্সিৰ সৈতে একোগৰাকী গাৰ্ডক 13,500 টকা চুক্তি কৰিছে যদিও বৰ্তমান ধুনাগুৰিত নিয়োজিত চিকিউৰিটি গাৰ্ডসকলক মাহে মাত্ৰ 9,000 টকাহে প্ৰদান কৰি আহিছে। তাৰ বিপৰীতে মাজুলীত নিয়োজিত চিকিউৰিটি গাৰ্ডক 12,000 টকা দৰমহা দিয়াৰ অভিযোগ। এনে অন্যায় তথা লুণ্ঠনৰাজৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে প্ৰতিষ্ঠানটোত নিয়োজিত গাৰ্ডসকল। প্ৰতিষ্ঠানটোৰ বিষয়া কৰ্মচাৰীসকলে এই চিকিউৰিটি গাৰ্ডসকলক কুকুৰৰ দৰে ব্যৱহাৰ কৰাৰো অভিযোগ উঠিছে। SP সিংলা প্ৰতিষ্ঠানৰ অন্যায় লুণ্ঠন কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি প্ৰয়োজন সাপেক্ষে জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি গাৰ্ডসকলে সকীয়াই দিছে। আনহাতে কোম্পানীটোৰ বিষয়াই বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰে। ডিউটিৰ বিনিময়ত আমি যিটো প্ৰাপ্য পাব লাগে সেইটো প্ৰাপ্য আমি পোৱা নাই। আমি 9,000 টকা দৰমহা পাওঁ 12 ঘণ্টা ডিউটি কৰি পেলাই। আৰু আমাৰ ইটো চাইডে যিটো চিকিউৰিটি পাঞ্চে ডিউটি কৰি আছে কাম কৰি আছে তাত আপোনাৰ মাজুলী চাইডত তাত আমাৰ 12,000 টকা দি আছে 8 ঘণ্টা ডিউটিত। আমি ৰাতিটো আমি খাৰে থাকোঁ। আমাৰ আৰু কি হয় আমাৰ যদি কিবা এটা বস্তু হেৰাই তাৰ বিনিময়ত আমাৰ ডাবুল পইচা আমাক কাটি দিয়ে। আমাৰ যদি লাইট এটা হেৰাই লাইটৰ বিনিময়ত আমাৰ 2,000 টকা কাটি দিয়ে। তেনেকৈতো আমি চলিব নোৱাৰোঁ। 1 মাহৰ গেপছত দৰমহা দিয়ে। 2 মাহৰ পাছত 1 তাৰিখে যদি 1 তাৰিখে দৰমহা দিয়ে 2 মাহৰ মানে মে' মাহতো দৰমহাটো আপোনাৰ জুনৰ 1 তাৰিখে দিয়ে। কিমানজন আছে আপোনালোকৰ ধুনাগুৰি চাইডত এতিয়া চিকিউৰিটি কিমান আছে? আমাৰ এতিয়া 17 জন আছোঁ। 17 জন। আৰু মাজুলী চাইডত কেইজন? মাজুলী চাইডত আপোনাৰ বেছি আছে আমাতকৈ। চিকিউৰিটি কোম্পানীটো একেটাই? চিকিউৰিটি কোম্পানী একেটা নহয়। আপোনাৰ যিটো কনষ্ট্ৰাকশ্যন কোম্পানী সেইটোহে একেই। SP সিমলা হয় সেইটো SP সিমলা হয় কিন্তু সেইটো চিকিউৰিটি কোম্পানীৰ স্থানীয় লোকে আপোনাৰ লৈছে সেইটো ঠিকাদাৰজন। এইজন আমাৰ যিজন আমাৰ চিকিউৰিটি পাঞ্চ এইটো আমাৰ উৰিষ্যা হয়। কিমান দিয়ে তেওঁলোকে তাত দৰমহা? তাত 12,000 দিয়ে। আপোনালোকক কিমান দিয়ে? আমাৰ 9,000 টকা দিয়ে। তাত যিখন নটিচ বৰ্ড আছে নটিচ বৰ্ডখনত 13,500 টকা আছে লেখা আছে কিন্তু 13,500 ঠাইত 9,000 টকা দি আছে। সেইটো হয় শুদ্ধ নেকি? শুদ্ধ হয়। दिक्कत यही है कि हम 1.5 साल से यहाँ पे गार्ड की नौकरी कर रहा हूँ। जैसे कि आपको उस साइड देखिए इस साइड देखिए तो हमको 9,000 पेमेंट करते हैं मंथली। तो आज के ज़माने जितना महंगाई के हिसाब से जितना भर रहा है तो 9,000 चलने के लिए बहुत दिक्कत होता है। तो हमको मतलब 12 घंटा जैसे ड्यूटी करवाता है सिर्फ 9,000 देता है। और कंपनी का जो हमारा हम एजेंसी की तरफ से हूँ एजेंसी की तरफ से मतलब कंपनी ने एजेंसी के साथ एग्रीमेंट किया हुआ है। उसमें लिखा हुआ है कि एक गार्ड का मतलब फार्म जो आपका मंथली सैलरी होगा वो 13,500 है लेकिन हमको 9,000 सिर्फ देता है। वही 9,000 से हमको चलने के लिए बहुत दिक्कत होता है। उसी के चलते हमारा रिक्वेस्ट एक ही है कि हमको भी थोड़ा महंगाई के हिसाब से देख के तो हमको भी थोड़ा सैलरी भरा दीजिए। जैसे कि यही कंपनी SP सिंगला कंपनी आपका माजुली साइड में भी काम कर रहा है। वहाँ पे एक दूसरा वाला मतलब कॉन्ट्रैक्टर वो एजेंसी मतलब ये जो सिक्योरिटी गार्ड है उसको चला रहा है। तो वहाँ पे अगर 12,000 सैलरी दे सकता है तो हमारा क्यों नहीं दे सकता है? तो इसी के हिसाब से हमारा रिक्वेस्ट है हमको मतलब हमारा जो मांग है वही है कि हमको भी थोड़ा चलने के लिए दीजिए क्योंकि आजकल का ज़माने के हिसाब से देखिए तो इतना महंगा भर रहा है तो हम क्या कर सकते हैं? बढ़ाने के लिए तनख्वाह बढ़ाने के बाद तो यही बोला है कि ऊपर से या सुपरवाइजर ने हमको बताया कि अगर जिसको 9,000 में करना है तो वो करो अगर जिसको नहीं करना है तो वो घर जा सकता है। तो इसी के हिसाब से अगर हमको अगर चलना है तो 9,000 में से तो हमको नहीं होगा। तो यही है। आप लोग को कोई फैसिलिटी नहीं देता है? फैसिलिटी मतलब क्या है सर? यहाँ पे फैसिलिटी कुछ भी नहीं है। जैसे कि एक गार्ड को रहने के लिए जगह चाहिए। आजकल तो तूफान का मौसम आ गया मौसम बदल गया है बारिश होगा तूफान आएगा तो उसमें रहने के लिए भी कम से कम जगह चाहिए। गार्ड है तो क्या है कुत्ता तो नहीं है। हम लोग कुत्ता की तरफ हमको बिहेवियर करता है यहाँ पे कंपनी वाला लोग। तो ना फैसिलिटी कुछ भी नहीं है ना नाइट गार्ड के लिए टॉर्च लाइट है ना यहाँ पे बारिश में आपको बचने के लिए रेनकोट है ना। आप ही देख लीजिए यहाँ पे एक गार्ड एक पॉइंट बना हुआ है मेन गेट बना हुआ है यहाँ पे त्रिपाल लगा के सबको बैठा के रखा है। लेकिन आप देख लीजिए कि आप हमारा घर खुद का घर का जो जानवर होता है गाय वगैरह होता है उसको भी ऐसे नहीं रखते। সমাধান কাৰণে এটা একচুৱেলি আমাৰ বেলেগ এজেঞ্চিজ দিয়া আছে। চিকিউৰিটিবিলাক কোম্পানী ডাইৰেক্ট নহয় এজেঞ্চিৰ দ্বাৰা কাম কৰে।
এই যে এটা প্ৰব্লেম আহিছে কি ষ্ট্ৰাইক কৰিছে আজি এইকাৰণে আমাৰ প্ৰজেক্ট মেনেজাৰ ছাৰ আছে তাৰ লগত কথা পাতি কিনি সিহঁতৰ যে ইনচাৰ্জ আছে তাৰ লগত মই প্ৰজেক্ট মেনেজাৰৰ লগত কথা পাতি সিহঁতৰ লগত কথা পাতি কিনি যে প্ৰব্লেমটো আজি আহিছে সন্মুখত এটাতো আগত জনা নাছিলে কথাটো এতিয়া গম পাইছোঁ এটা ভৰসা দি আছোঁ কি এইটো সোনকালে যে প্ৰব্লেমটো হৈছে ওটা সলভ কৰাই দিয়া যাব হৈছে কি লোকাল বাহিৰৰ কোম্পানী আহি কিনি ইয়াতে লোকাল ল'ৰাবিলাক জব দিছে এটা সিহঁতৰ ভালৰ কাৰণে তাৰপিছত যে চেলাৰীটা যে প্ৰব্লেম আছে এই প্ৰব্লেমটো মই কথা পাতি কিনি এটা সলভ কৰাই দিয়া যাব আচ্ছা এটা কথা এটা এসপি সিংলা যেটো আপোনালোকৰ কনষ্ট্ৰাকচন ইয়াতে যেটো পইচা দিছে সিকিউৰিটি গাৰ্ডক আৰু মাজুলী হেতু সাইডে যিখিনি কাম কৰি আছে তাতে একেই সিকিউৰিটি গাৰ্ডৰ একেটাই কোম্পানী দৰমহাটো কিয় পাৰ্থক্য আছে তাতে 12000 পাইছে ইয়াতে 9000 টকা দিছে এই কথাটো মই একচুয়ালি নাজানো ভালকে তো এনেকে মই ক'ব নোৱাৰো কথাটো ভালকে চাই কিনি পিছত মই জনাই দিম এইটো আপুনি পাই যাব খবৰ কি সিহঁতৰ প্ৰব্লেমটো সলভ বিপুৰীয়াৰ পৰা হৰেণ বৰা ৰিপৰ্ট অসম আদিত্য।